নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ উদ্যোগত আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। আজিৰ পৰা ভাৰতবৰ্ষত নতুনকৈ বলবৎ হোৱা অপৰাধ সংক্ৰান্তীয় তিনিখন নতুন আইন ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023ৰ বিষয়ে সাধাৰণ জনতাক অৱগত আৰু সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে চামগুৰি আৰক্ষী থানাই আজি এই সজাগতা সভাখন অনুষ্ঠিত কৰে। উক্ত সজাগতা সভাখনত নগাঁও জিলা সীমান্ত অতিৰিক্ত আৰক্ষী অধীক্ষক ইফতিখাৰ আলী, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক সমীৰ কোঁৱৰ, যুৱ নেতা পাৰ্থপ্ৰতিম হাজৰিকা, সমাজসেৱক সুলেমান আলীকে ধৰি বহু গণ্যমান্য লোক উপস্থিত থাকে। উক্ত সজাগতা সভাখনত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক সমীৰ কোঁৱৰে ব্ৰিটিছে প্ৰণয়ন কৰা ভাৰতীয় দণ্ডবিধি আইনৰ মাজত থকা আসোঁৱাহসমূহ দূৰ কৰি ভুক্তভোগীসকলক প্ৰকৃত ন্যায় দিবলৈ আৰু ন্যায় বিচাৰ খৰতকীয়া কৰিবলৈ বৰ্তমান এনে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উপস্থিত লোকসকলক মন্তব্য প্ৰকাশ কৰে। নিউজ এক্স ৰিপৰ্ট, গুৱাহাটী টাইমছ। চামগুৰি আইপিত এখন সজাগতা সভা আয়োজন কৰিছিলোঁ, যিহেতু আজি 1 জুলাইৰ পৰা পুৰণা তিনিখন আইন IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্টৰ ঠাইত তিনিখন নতুন আইন বলবৎ কৰিছে। গতিকে সেই তিনিখনৰ ওপৰত এটা সজাগতা সভা আয়োজন কৰিছিলোঁ। এই সজাগতা সভাত আমাৰ চামগুৰি থানা এলেকাৰ বিভিন্ন ঠাইৰ গাঁওবুঢ়া, লগতে PDP ছেক্ৰেটাৰীসকল, আমাৰ নাগৰিক কমিটি, লগতে আৰু ইয়াত উপস্থিত আমাৰ সজাগ ৰাইজ উপস্থিত থাকে আৰু তেওঁলোকক এই নতুন আইন কেইখনৰ বিষয়ে আমি সজাগ কৰোঁ। তিনিখন আইন, যেনে IPC জেগাত আপোনাৰ ভাৰতীয় ন্যায় সংহিতা আহিলে, তাৰপিছত CRPC জেগাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ইণ্ডিয়ান এভিডেন্স এক্টৰ জেগাত ভাৰতীয় সাক্ষ্য অভিযান 2023 আহিলে। এই বিষয়ে আমি থুলমূলকৈ সকলোকে এটা আভাস আগবঢ়ালোঁ। সেইটো নতুন মতেদি পাৰি, আগৰ পৰা চলি আছিলে, কিন্তু এই আইন মতেদি আপুনি অনলাইন FIR দিলেও আমি কেছ ৰেজিষ্টাৰ কৰিব লাগিব। ভিডিঅ' কনফাৰেন্সৰ থ্ৰুৱেদিও সাক্ষী দিব পাৰিব। হয়, এতিয়া আইনখনে আপোনাৰ নাগৰিকৰ ন্যায় পোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াব। এতিয়া ন্যায় দিয়াৰ বিধি কৰিলে, আগতে আমাৰ ভাৰতীয় দণ্ডবিধি আছিলে, এতিয়া ন্যায় সংহিতা বনালে।